আৰু শ্লোগান নাই নেকি শ্লোগান না যদি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী গোটেই অসমত আমি যোৱাকালিৰ পৰা কৰ্মবিৰতি পালন কৰিছোঁ। আমি যোৱা 15 বছৰ ধৰি কাম কৰি আমি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছোঁ। যোৱা 27 তাৰিখত কৰিছিলোঁ আমাৰ দাবীসমূহৰ বিষয়ে, কিন্তু তেখেতসকলে আমাৰ দাবীক কোনো গুৰুত্ব দিয়া দেখা নগ'ল। সেয়েহে আমি গোটেই অসমৰ প্ৰতিটো ব্লকত এই কাৰ্যসূচী পালন কৰিছোঁ আৰু বিভাগে আমাক প্ৰতি বছৰে আমাক ন্যায্য প্ৰাপ্তি দিম বুলি ঠগাই আহিছে। গতিকে আমি সেই বিশ্বাসঘাতকৰ পৰিণতিত আমি আজি এই কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আমাৰ কৰ্মচাৰী আছে 8,004 জন গোটেই অসমত। এইটো কাৰ্যসূচী মানে আচলতে সময় কোৱা মুস্কিল। আমাৰ ৰাজ্যিক সমিতি আছে, আমি ষ্টেট সমিতি, ডিষ্ট্ৰিক্ট সমিতি আৰু ব্লক সমিতি চবে মিলি পেলাই যদি আমাক বিভাগে 7 দিনৰ ভিতৰত একো ডিচিশ্যন নিদিয়ে তেনেহ'লে আমি এই কাৰ্যসূচী আৰু আগলৈকে আগবঢ়াই লৈ যাম। মূল প্ৰধান দাবী হৈছে আমাক মিনিমাম 30,000 চেলাৰী এড কৰা, তাৰ লগত জব ছিকিউৰিটি 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰা, HR পলিচি প্ৰদান কৰা, মূল এই তিনিটাই আমাৰ দাবী। বৰ্তমান পঞ্চায়তৰ কামসমূহ স্থগিত হৈ আছে। আমাৰ পঞ্চায়তৰ সমূহ কাম আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে কৰে, গতিকে বৰ্তমানলৈকে একো কাম পঞ্চায়তত হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।